Hi guys, myself Anupam Das. Welcome to my YouTube channel. So guys, আজি আপোনালোকক মই এটা সাজা কেনেকৈ বনোৱা হয় পকা ঘৰৰ সাজা মানে সানসেট। সাধাৰণতে সানসেট বিলাক আমি তক্তাৰে শাটাৰিং কৰি ঢালি দিওঁ। এটা সিম্পল হয় কিন্তু ইয়াতে তিনটা স্টেপ মানে বিট দেখা যাব। মানে সাজাৰ যেটো মুখ আছে মুখৰ পিনে এই বস্তুটো আপোনালোকক শাটাৰিং সহকাৰে আমি ঢালাইটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এটো আমি ঢালাই কৰি আছো এই কাঠৰ বিট দিছো মুখত আমি তিনটা কৈ বিট লগাছো স্টেপ বাই স্টেপ আমাৰ ঢালাইটো চলি আছে এই আপোনালোকে ঢালাইটো দেখা পাব এতিয়া কি ধুনিয়াকৈ ঢালাই কৰি আছে এটো আমি 3 একৰ মছলা হয় এম কংক্ৰিট বুলি কোৱা হয় M20 গ্ৰেডৰ কংক্ৰিট এটো 3 একৰ মছলা বনোৱা হৈছে এটো মোৰ ভিতৰত মছলা বনোৱা হৈ আছে এটো মছলাটো আমাৰ উঠাই আছে ঢালাই মছলা হয় এটো সাকি ধুনিয়াকৈ এটো আমাৰ ৰড বিলাক 6 ইঞ্চি মুৰে মুৰে বান্ধা আছে আৰু আমি প্ৰত্যেকটো ৰড আমি ইয়াতে আগৰ পৰাই ৰাখি থৈছিলো এটো এটা নতুন ইয়াৰ ডিজাইনটো অকমান বেলেগ ধৰণৰ এটো আপোনালোকৰ ৰডৰ ষ্ট্ৰাকচাৰটো দেখাই পাইছে এবিলাক ভীমত আমি লিংটনত আমি ড্ৰিল কৰি এবিলাক গোটেইখিনি ৰড ইয়াতে ফসাইছো আৰু এই ওপৰৰ যেটো ৰড আছে তো 6 mm ৰড আমি ইয়াতে বাইন্ডিং কৰিছো আমাৰ ভাৰ্টিকেল ৰড বিলাক 8 আছে আৰু বাইন্ডাৰ বিলাক 6 mm দিছো এটো আমাৰ ফ্ৰেমটো মানে অলৰেডি বনোৱা আছে মানে এটো তলতে আমি ৰেডিমেড সিস্টেমত বনাইছো ওপৰত খালি আমি জাস্ট লগাই দিম এইটো চাক আমাৰ কাস্টিংটো কেনেকুৱা হৈছে ডিজাইনটো এনেকুৱা আহিব এটো প্লাষ্টাৰ কৰাৰ লগে লগে ইয়াৰ আৰু ফুটেজটো আৰু ধুনিয়া হৈ আহিব দুটা হল ইয়াতে এই ঘৰটো টোটাল আপোনাৰ দিঘলে পুতলে আছে 42 বাই 30 পাঁচটা 6টা রুম আছে বারান্দা এক্সট্রা এটো ঘৰৰ কষ্ট কব গলে আপোনাৰ টোটাল প্লাষ্টাৰ লৈ ইয়াতে আপোনাৰ 10 লাখ টকা এটা লাগিব টোটাল 5 ইঞ্চি গাঁথনি আছে প্লেনটো আপোনাৰ 10 ইঞ্চি আছে এটো সন্মুখৰ যেটো আমাৰ মানে সানসেট অকমান বঢ়াই দিছো আৰু এটো সাজা বুলি সাত বুলি কয় সৰু এটা এটো ফ্ৰন্ট সাইডটো চাক ফ্ৰন্টৰ ভিউটো কেনেকুৱা আহিছে এটো আমাৰ গোটেইখিনি তো প্লাষ্টাৰ কাম শেষ হোৱা নাই হ'ব আৰু বেছি দিন নাই ভিতৰ সাইড হৈ গল এটা আউট সাইডটো আমাৰ বাকি আছে ইনসাইড গোটেইখিনি কমপ্লিট অনলি ফ্লোর বাকি আছে এটো আপোনাৰ দক্ষিণ সাইড হয় দক্ষিণ সাইডটো এটো দক্ষিণ সাইডৰ এইবিলাক সাজা বিলাক অকমান মডেল বনাইছো আৰু যাতে আমাৰ এই মালিক সকলে মানে পছন্দ কৰে সদায় বস্তুবিলাক আনকমন কৰিব লাগে গতিকে মই যত্ন কৰিছো আনকমন বনাবলৈ আশা কৰিছো সকলোৰে পছন্দ হ'ব তো এটো সব প্লাষ্টাৰৰ পিছত কেনেকুৱা ডিজাইনটো আহিছে এটা ডিজাইন এটো গোটেইটো প্লাষ্টাৰ হয় আৰু তো গাইস এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে লাইক শেয়াৰ কমেন্ট কৰিব আৰু কাষত থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব নতুন নতুন নটিফিকেশন পাবলৈ তো গাইস আজিলৈ ইমানখিনিতে